এদিন ৰাতি ককায়েকক কামলৈ ওলোৱা দেখি 5 বছৰীয়া সৰু ভায়েকে সুধিলে, দাদা কলৈ যাৱ তই? কামলৈ ভাইটি। শোৱাৰ পৰা উঠি ভায়েকে ক'লে, দাদা ময়ো তোৰ লগত যাম। নাই নাই ভাইটি, তই সৰু হৈ আছ, তই সকলোবোৰ কাম কৰিব নোৱাৰিবি। আৰু অলপ ডাঙৰ হৈ ল, তেতিয়া তোকো মই সকলো কামতে লৈ যাম। না দাদা, এয়া চা মই চকীখন দাঙিব পাৰিছোঁ। কাঠৰ চকীখন দাঙি ভায়েকে তাকেই প্ৰমাণ কৰিলে যে সিও ককায়েকৰ লগত কামলৈ যাবলৈ সাজু। সৰু ভায়েকৰ নেৰানেপেৰা অনুৰোধ পেলাব নোৱাৰি ককায়েকে ভায়েকক কোলাত লৈ কামলৈ বুলি ওলাই গ'ল। কিছুদূৰ যোৱাৰ পিছত দুয়ো এটা ৰেলৱে ষ্টেচনত উপস্থিত হ'ল। কিন্তু সৰু ভায়েকে ক'ব পৰা নাছিল যে সিহঁত দুয়ো ক'ত আছে, কাৰণ সি ককায়েকৰ কোলাত টোপনিত লালকাল দিছিল। ভাইটি ভাইটি উঠ উঠ আকৌ, মই কাম আৰম্ভ কৰিম এতিয়া। টোপনিয়াই টোপনিয়াই ভায়েকে ক'লে, দাদা মোক আৰু অলপ শুবলৈ দে না। তই যা, মই ইয়াতেই শুই থাকোঁ। নাই নাই ভাইটি, তোক মই অকলে এৰি থৈ যাব নোৱাৰোঁ। একো নহয় দাদা, তই কামটো কৰি ইয়ালৈ ঘূৰি আহি মোক লৈ যাবি। ঠিক আছে। এই বুলি কৈ ককায়েকে ভায়েকক ষ্টেচনৰ এখন বেঞ্চত শুৱাই থৈ নিজৰ কামলৈ গ'ল। ককায়েক যি গ'ল আৰু ঘূৰি নাহিল। ৰাতি আৰু গভীৰ হৈ পৰিল। সৰু ভায়েক তেতিয়াও ষ্টেচনত থকা বেঞ্চখনতে বহি আছিল। দাদা আহিব মোক ঘৰলৈ লৈ যাব। কিছু সময় পিছত ভায়েকে ৰৈ থকা এখন ট্ৰেইনত গৈ বহিলে। আকৌ টোপনি অহা ট্ৰেইনৰ ছিটতে শুই পৰিল। ৰাতিপুৱা সাৰ পাই দেখিলে যে সেই ট্ৰেইনখনত তাৰ ককায়েক নাই। সি ইফালে সিফালে চাই ভয়তে চিঞৰিবলৈ ধৰিলে, কিন্তু নাই, কোনেও তাৰ চিঞৰ শুনা নাছিল। ট্ৰেইনখন গৈ গৈ পশ্চিমবংগৰ হাওৰা ষ্টেচন পালেগৈ। তাৰপিছত 5 বছৰীয়া ল'ৰাটোৰ কি হ'ল? তাৰ জীৱনটো ৰক্ষা পৰিলনে? তাৰ ককায়েক ঘূৰি আহিলনে? সি তাৰ মাকৰ লগতে সৰু ভনীয়েকক লগ পালেনে? নে সময়ৰ সোঁতত সেই 5 বছৰীয়া ল'ৰাটো হেৰাই থাকিল? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। নমস্কাৰ 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 প্ৰিয় দৰ্শক, মই নিৰঞ্জন শৰ্মাই পুনৰ এটি অতি হৃদয়স্পৰ্শী সঁচা কাহিনী আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এইখিনিতে আপোনালোকলৈ মোৰ বিনম্ৰ অনুৰোধ, আপুনি যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু ভিডিঅ'টো এটা লাইক আৰু শ্বেয়াৰো কৰিব। আহক এতিয়া মূল কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। 5 বছৰীয়া এজন ল'ৰা, যাৰ নাম আছিল চাৰু। চাৰুৰ মাক আছিল কমলা, ককায়েক গুড্ডু আৰু ভনীয়েক চেকিলাৰ লগত মধ্য ভাৰতৰ গণেশতলাই নামৰ এখন সৰু দুখীয়া গাঁৱত বাস কৰিছিল। চাৰুৰ মাক আছিল এগৰাকী হিন্দু মহিলা। দেউতাক আছিল মুছলিম সম্প্ৰদায়ৰ, যি পেছাত এজন ঠিকাদাৰ আছিল। চাৰুৰ বয়স তেতিয়া প্ৰায় 3 বছৰ, যেতিয়া দেউতাকে আন এজনী বিয়া পাতি সিহঁতক এৰি থৈ গৈছিল। মাক কমলাই এই ক্ষেত্ৰত আইনৰ সহায় ল'ব পাৰিলেহেঁতেন, কিন্তু তেওঁ সেই কাম নকৰিলে আৰু ঘৰখন চলাবলৈ দিন হাজিৰাৰ দৰে কাম কৰিবলৈ ল'লে। কেতিয়াবা কোনো বিল্ডিং বা ঘৰ সজা কামৰ শ্ৰমিক হিচাপে, কেতিয়াবা আনকি ৰাস্তা বনোৱা শ্ৰমিক হিচাপেও কাম কৰে। সেই কামেৰে তেওঁ ইমানো পইচা পাতি যোগাৰ কৰিব পৰা নাছিল যে ল'ৰা ছোৱালীকেইটাক স্কুললৈ পঠিয়াব। চাৰু আৰু তাৰ ককায়েক গুড্ডুৱে স্থানীয় ৰেল ষ্টেচন আৰু বজাৰত খাদ্য আৰু পইচাৰ বাবে ভিক্ষা কৰিবলৈ আৰম্ভ কৰিলে। চাৰুক মাকে এটা বাতি দি ওচৰ চুবুৰীয়াৰ পৰা ৰৈ যোৱা বা বাঁহী খাদ্য খুজিবলৈ পঠিয়াইছিল। গুড্ডুৱে কেতিয়াবা ৰেষ্টুৰেণ্টত বাচন ধোৱা আৰু ৰেলৰ ডবাৰ মজিয়া সৰাৰ দৰে 2-এটা সৰু সুৰা কামো কৰিছিল। চাৰু আৰু তাৰ ককায়েকে স্থানীয় ৰেল ষ্টেচনত থকা চাউল আৰু বুট মাহৰ বস্তাৰ পৰা, লগতে মানুহ নথকা সময়ত ফল মূলৰ গছ আৰু শাক পাচলিৰ বাৰীৰ পৰাও বস্তু চুৰি কৰিছিল। এবাৰ ৰেল ষ্টেচনৰ প্লেটফৰ্মত টুথব্ৰাছ আৰু পেষ্টৰ সৰঞ্জাম বিক্ৰী কৰাৰ সময়ত শিশু শ্ৰমিক আইন ভংগ কৰাৰ বাবে গুড্ডুক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাক কেইদিনমানৰ বাবে কাৰাগাৰতো ৰখা হৈছিল। এইবিলাকৰ উপৰিও গুড্ডুৱে কয়লা ভৰ্তি ট্ৰেইনৰ পৰা কেতিয়াবা কেতিয়াবা কয়লাও চুৰি কৰিছিল। চুৰি কৰা কয়লাখিনি বিক্ৰী কৰি গুড্ডুৱে গাখীৰ কিনে আৰু ঘৰলৈ লৈ আহে। মাকে কেইবাবাৰো এই বিষয়ে গুড্ডুক সুধিছিল, কিন্তু গুড্ডুৱে অন্য কথা কৈ কয়লা চুৰি কৰা কথাটো লুকুৱাই ৰাখিছিল। এনেদৰে চাৰুহঁতৰ দিনবোৰ পাৰ হৈছিল। এদিনৰ কথা, এদিন সন্ধিয়া ককায়েক গুড্ডুৱে মাকক ক'লে, মা মই ষ্টেচনলৈ যাওঁ, মোৰ কাম এটা আছে। তেতিয়া মাক কমলাই ক'লে, কচোন কি কাম গুড্ডু, এই সন্ধিয়া ষ্টেচনত তোৰ কি কাম আছে? মা আছে আৰু কিবা এটা কাম, ঘূৰি আহি ক'ম। ককায়েক আৰু মাকৰ কথা চাৰুৱে শুনি আছিল। সি তেতিয়া ককায়েকক ক'লে, দাদা ময়ো যাম তোৰ লগত। নাই নাই ভাইটি, তই যাব নোৱাৰ, কাৰণ তই সৰু হৈ আছ।
তাত গৈ মই বস্তা দাঙিব লাগিব, তই জানো পাৰিবি? লগে লগে চাৰুৱে বহি থকা কাঠৰ চকীখন মূৰৰ ওপৰলৈ তুলি ক'লে, এয়া চা দাদা, মই পাৰিছোঁ, মই চব কাম কৰিব পাৰোঁ। ককায়েক গুড্ডুৱে যিমানেই না কৰিছে চাৰুৱে সিমানেই নেৰিছে। অৱশেষত মাকৰ হস্তক্ষেপত গুড্ডুৱে চাৰুক লৈ ষ্টেচনলৈ ৰাওনা হ'ল। ষ্টেচনটো সিহঁতৰ ঘৰৰ পৰা ৭০ কিলোমিটাৰ দূৰত আছিল। চাৰু গুড্ডুৰ কোলাতে শুই পৰিল। ভাইটি, ভাইটি উঠ, আমি ষ্টেচন আহি পালোঁ। দাদা, মোক আৰু অলপ শুবলৈ দে না, টোপনিয়াই টোপনিয়াই চাৰুৱে ক'লে। ঠিক আছে, তই তেন্তে এই বেঞ্চখনতে শুই থাক, মই কামটো কৰি ঘূৰি আহিম আৰু তোক লৈ যাম। মই নহালৈকে তই কিন্তু ইয়াৰ পৰা কলৈকো নাযাবি। মই এই যাম, এই আহিম। ঠিক আছে দাদা, কিন্তু তই আহোঁতে মোলৈ জেলেপি আনিবি। গুড্ডুৱে পইচা পালে এবাৰ চাৰুক জেলেপি খুওৱাৰ কথা আছিল। ককাইক গুড্ডুৱে এটা মৰমৰ মিঠা হাঁহি মাৰি ক'লে, ঠিক আছে, আনিম বাৰু, কিন্তু তই কলৈকো নাযাবি। এই বুলি কৈ চাৰুক প্লেটফৰ্মৰ এখন বেঞ্চতে শুৱাই থৈ গুড্ডু গুচি গ'ল। কিন্তু গুড্ডু আৰু ঘূৰি নাহিল। সন্ধিয়াৰ পৰা ৰাতি হ'ল, গুড্ডু ঘূৰি অহা নাই। চাৰুৱে সাৰ পাই দেখিলে যে চাৰিওফালে শূন্যতা। বহু সময় অপেক্ষা কৰি সি এক প্ৰকাৰ কি কৰিব কি নকৰিব বুলি ভাবি অধৈৰ্য হৈ পৰিল। সি দেখিলে যে প্লেটফৰ্মতে এখন ট্ৰেইন ৰৈ আছে। সি মনতে ভাবিলে, দাদা চাগে এইখনতেই আহিব। চাৰুৱে পলম নকৰি ট্ৰেইনখনৰ এটা খালী ডবাত বহিলে। সেই নিৰ্দিষ্ট ডবাটোৰ সংযোগী অন্য কোনো দুৱাৰ নাছিল, যাৰ বাবে সি অন্য ডবালৈ যাব পৰা নাছিল। দাদাটো ইয়ালৈ আহিবই, গতিকে মই শুই থাকোঁ, এই বুলি সি পুনৰ ডবাটোত শুই পৰিল। সাৰ পোৱাত সি দেখিলে যে ৰেলখনে অচিনাকি অঞ্চল এটা পাৰ হৈ গৈ আছে। মাজে মাজে সৰু সৰু ষ্টেচনত ৰেলখন ৰৈছিল যদিও চাৰুৱে বাহিৰ ওলাবলৈ দুৱাৰখন খুলিব পৰা নাছিল। অৱশেষত পশ্চিমবংগৰ বিশাল হাওৰা ৰেল ষ্টেচনত চাৰুৰ ৰেল যাত্ৰা শেষ হ'ল। কোনোবাই ডবাটোৰ দুৱাৰখন খুলি দিয়াত সি দৌৰি ষ্টেচনলৈ ওলাই গ'ল। সেই সময়ত চাৰুৱে এই কথা গমেই পোৱা নাছিল যে সি নিজৰ গৃহ চহৰৰ পৰা প্ৰায় ১৫০০ কিলোমিটাৰ দূৰত আছিল। চাৰুৰ চকুৰে চকুপানী বৈ আছিল। সি গমেই পোৱা নাছিল যে তাৰ লগত কি হ'বলৈ গৈ আছে। ষ্টেচনৰ ঠেলা হেঁচা ভিৰৰ মাজেৰে পাৰ হৈ সি টিকেট কাউণ্টাৰলৈ গৈ ক'বলৈ ধৰিলে, মই ঘৰলৈ যাম, মোক ঘৰলৈ পঠিয়াই দিয়ক। কিন্তু কোনেও চাৰুৰ কথাত মন দিয়া নাছিল। চাৰুৰ আৰু এটা সমস্যা আছিল যে তাত সকলোৱে বঙালী ভাষাত কথা পাতিছিল। সি কাৰো কথা একো বুজিও পোৱা নাছিল। এনেদৰে দুসপ্তাহ ধৰি সি ষ্টেচনৰ ভিতৰত আৰু আশে পাশে ঘূৰি ফুৰি থাকিল। সেইকেইদিনত তাৰ খাদ্য আছিল মানুহে খাই পেলাই দিয়া খাদ্য, ৰাস্তাৰ কাষৰ কুকুৰে খোৱা খাদ্য ইত্যাদি। ষ্টেচনত তাৰ নিচিনা আৰু সৰু সৰু ল'ৰা ছোৱালী আছিল যাৰ লগত সি সদায় ৰাতি শুৱে। চাৰুৰ সন্মুখত এতিয়া এই অনিশ্চিত ভৱিষ্যত। সি কি কৰিব, কলৈ যাব, কোনে তাক ঘৰলৈ লৈ যোৱাত সহায় কৰিব, ককায়েক গুড্ডু কিয় ঘূৰি নাহিল আদি নানা প্ৰশ্ন। এদিন ৰাতি শুই থাকোঁতে দেখিলে যে কেইজনমান মানুহে আহি সেই সৰু সৰু ল'ৰা ছোৱালীবোৰক টানি টানি লৈ যাবলৈ ধৰিছে। চাৰুৱে কিবা এক অঘটনৰ উমান পাই তাৰ পৰা দৌৰি পলাই গৈ নিজৰ প্ৰাণটো কিবাকৈ বচালে। সি আকৌ এবাৰ অকলশৰীয়া হৈ পৰিল। আনফালে সি অত্যন্ত ভোকতো আছিল। সেই সময়তে সি ৰাস্তাৰ কাষতে কোনো এক দেৱীৰ মূৰ্তি দেখিলে। প্ৰথমে দেৱীক সেৱা জনালে আৰু তাৰ পিছত তাত থকা ফল মূল আৰু প্ৰসাদ খাই সি তাৰ ভোক নিবাৰণ কৰিলে। পিছদিনা ৰাতিপুৱা চাৰুৱে নিজৰ ঘৰলৈ বুলি ৰেলৰ লাইনেৰে খোজ কাঢ়িবলৈ ধৰিলে। সেই সময়তে নুৰ নামৰ এগৰাকী মহিলাই চাৰুক দেখিলে। তাৰ ওচৰলৈ গৈ সুধিলে, তোমাৰ নাম কি, তুমি কলৈ গৈ আছা? তেতিয়া চাৰুৱে ক'লে, মোৰ নাম চাৰু, মই গণেশতলাইলৈ গৈ আছোঁ। এইখন মধ্যপ্ৰদেশৰ অতি সৰু গাঁও, যাৰ বিষয়ে কোনেও একো নাজানে। নুৰ নামৰ মহিলাগৰাকীয়ে ক'লে, ঠিক আছে, তুমি মোৰ লগত ব'লা, মই তোমাক তোমাৰ ঘৰলৈ লৈ যোৱাত সহায় কৰিম। কথামতে চাৰুৱে মহিলাগৰাকীৰ লগত তেওঁৰ ঘৰলৈ গ'ল। মহিলাগৰাকীয়ে চাৰুক খাবলৈ দিলে আৰু ক'লে যে কালিলৈ ৰাতিপুৱা এজন মানুহে আহি তাক তাৰ ঘৰলৈ লৈ যাব। মহিলাগৰাকীৰ ওপৰত চাৰুৰ সন্দেহ জন্মিল। সেয়েহে সুবিধা বুজি সি সেই ঘৰটোৰ পৰা পলাই গ'ল। চাৰুৱে এইদৰে প্ৰায় ২ মাহ ধৰি হাওৰা ষ্টেচনৰ আশে পাশে ঘূৰি ফুৰি থাকিল। মাজে মাজে তাৰ মাকলৈ বৰকৈ মনত পৰে, কিন্তু বেচেৰাই কি কৰিব পাৰে। সি তেতিয়ালৈকে গমেই পোৱা নাছিল যে সি তাৰ মাকক প্ৰায় ১৬০০ কিলোমিটাৰ দূৰত এৰি থৈ আহিছে। এদিন চাৰু এখন ৰেষ্টুৰেণ্টৰ সন্মুখত বহি আছিল আৰু ৰেষ্টুৰেণ্টখনৰ ভিতৰত বহি খাই থকা এজন মানুহৰ ফালে লাগি চাই আছিল। মানুহজনে চাৰুক দেখি অনুভৱ কৰিব পাৰিছিল যে সি বহুদিন একো খোৱা নাই। মানুহজনে চাৰুক মাতি নি তাৰ যি ইচ্ছা তাকেই খুৱালে
আৰু তাৰ সকলো কথা গম পাই শেষত পুলিচ ষ্টেচনলৈ লৈ গ'ল। পুলিচে চাৰুক তাৰ ঘৰৰ কথা, মাকৰ কথা সকলো সুধিলে। সি তাৰ গাঁওখনৰ নাম গণেশতলাই বুলি ক'লে আৰু মাকৰ নাম আম্মী বুলি ক'লে। কিন্তু পুলিচে সেই তথ্যৰে তাৰ ঘৰ বিচাৰি উলিয়াব নোৱাৰিলে। পুলিচে প্ৰায় 7 দিন ধৰি চাৰুৰ ঠিকনা বিচাৰিলে, কিন্তু নোৱাৰিলে। অৱশেষত পুলিচে চাৰুক এখন অনাথ আশ্ৰমলৈ পঠিয়াই দিলে। অনাথ আশ্ৰমখনত থকা চাৰুৰ প্ৰায় 3 মাহ হ'ল। অনাথ আশ্ৰমৰ গৰাকী শ্ৰীমতী শ্ৰাৱণীয়েও বহুত চেষ্টা কৰিলে চাৰুৰ ঘৰৰ ঠিকনা উলিয়াবলৈ। আনকি তেওঁ বাতৰি কাকততো চাৰুৰ কথা উল্লেখ কৰি বিজ্ঞাপনো দিলে, কিন্তু একো কামত নাহিল। এদিন শ্ৰীমতী শ্ৰাৱণীয়ে চাৰুক ক'লে, চাৰু, তোমাক নিজৰ কৰি ল'বলৈ অষ্ট্ৰেলিয়াৰ পৰা 2গৰাকী মানুহ আহিব, যি এতিয়াৰে পৰা তোমাৰ পিতৃ আৰু মাতৃ হ'ব। কথামতে অষ্ট্ৰেলিয়াৰ হবাৰ্ট ব্ৰায়াৰলি পৰিয়ালৰ এহাল দম্পতীয়ে চাৰুক নিজৰ কৰি লৈ গ'ল। চাৰুক তুলি লোৱা মাকে তাৰ মূৰত হাত ফুৰাই ক'লে, মই জানো তোমাৰ যাত্ৰা ইমান সহজ নাছিল। তুমি হয়তো এতিয়া একো বুজি পোৱা নাই, কিন্তু লাহে লাহে তুমি সকলো বুজি পাবা। মই তোমাৰ লগত সদায় থাকিম। তুলনীয়া পিতৃ মাতৃয়ে চাৰুৰ দৰে আৰু এজন ল'ৰাক তুলি লৈছিল, কিন্তু সেই ল'ৰাজন চাৰুৰ দৰে শান্ত, সহজ সৰল নাছিল। এদিন এক অবাঞ্ছিত ঘটনাৰ বাবে চাৰুৰ মাকে কান্দি আছিল। সেয়া দেখি চাৰুৱে মাকৰ চকু পানী মচি ক'লে, নাকান্দিবা, মই তোমাৰ লগত সদায় থাকিম। চাৰুৰ নতুন পিতৃ মাতৃয়ে বুজি পাইছিল যে চাৰুৱে তেওঁলোকক নিজৰ কৰি লৈছে। এনেদৰে প্ৰায় 20টা বছৰ পাৰ হ'ল। চাৰু এতিয়া এগৰাকী হোটেল মেনেজমেণ্টৰ ছাত্ৰ। চাৰুৱে যিখন কলেজত পঢ়িছিল সেইখন কলেজতে বহুতো ভাৰতীয় ছাত্ৰ ছাত্ৰীও আছিল। তেতিয়ালৈকে চাৰুৱে গম পাইছিল যে সি ভাৰতৰ কলিকতা চহৰৰ বাসিন্দা আছিল। এদিন চাৰুৱে এজন বন্ধুৰ ঘৰত ৰাতিৰ আহাৰ খাবলৈ গৈছিল। ৰাতিৰ আহাৰ খোৱাৰ সময়ত চাৰুৱে দেখিলে যে জেলেপীও আছে। জেলেপী দেখি চাৰুৰ ককায়েক আৰু জেলেপী খোৱাৰ সেই কথাটো মনত পৰিল। আৰু মনত পৰিল যে ককায়েকে জেলেপী আনিম বুলি যি গৈছিল আৰু ঘূৰি অহা নাছিল। সি তাৰ বন্ধুজনক ক'লে যে সি প্ৰকৃততে কলিকতাৰ নহয়, সি অন্য কোনো ঠাইৰ। লাহে লাহে তাৰ সকলো কথা মনত পৰিবলৈ ধৰিলে। বন্ধুজনে তাক সেই ঘটনাটোৰ সকলো কথা ক'বলৈ ক'লে। চাৰুৱে সেইমতে সকলো ক'লে, আনকি গাঁওখনৰ নামো ক'লে। কিন্তু সি জনা নাছিল যে সেই গাঁওখনৰ নাম শুদ্ধকৈ ক'ব পাৰিছে নে নাই। তেতিয়া বন্ধুজনে ক'লে যে যদি হাওৰা ষ্টেচন আৰু সেই ষ্টেচনত কটোৱা সময় ভালকৈ চোৱা যায়, তেন্তে নিশ্চয় তেওঁলোকে তাৰ গাঁওখনৰ ওচৰে পাজৰে উপস্থিত হ'ব পাৰিব। তেতিয়াই আন এজন বন্ধুৱে ক'লে যে গুগল আৰ্থ নামৰ এটা এপ আছে, যাৰ জৰিয়তে সি পৃথিৱীৰ যিকোনো স্থানলৈ যাব পাৰিব। কলেজত পঢ়ি থকা সময়তে চাৰুৱে লুচি নামৰ এজনী ছোৱালীৰ প্ৰেমত পৰে। কিন্তু চাৰুৰ জন্মদাত্ৰী মাকৰ কথা, ককায়েকৰ কথা আৰু সৰু ভনীয়েকৰ কথাই বৰকৈ আমনি কৰিছিল, যাৰ বাবে গভীৰ প্ৰেমৰ সম্বন্ধ থকাৰ পিছতো লুচিৰ লগত চাৰুৰ প্ৰায় এৰা এৰি হৈছিল। আনকি চাৰুৱে তাক তুলি তালি ডাঙৰ দীঘল কৰা পিতৃ মাতৃকো অৱহেলা কৰা যেন হৈছিল। কিন্তু 2 বছৰমান পিছত লুচিয়ে চাৰুৰ মনৰ অৱস্থা বুজি পুনৰ উভতি আহিছিল। এদিন চাৰুৱে দেখিলে যে তাৰ মাক চুৱে কান্দি আছে। চাৰুৱে ওচৰলৈ গৈ সোধাত মাক চুৱে ক'লে, চাৰু, তুমি ইমান দিনে এটা ভুল ভাবি আছিলা যে মই সন্তান জন্ম দিব নোৱাৰো বাবে তোমাক তুলি তালি ডাঙৰ দীঘল কৰিছোঁ, কিন্তু সেয়া সত্য নহয়। শুনা চাৰু, তোমাৰ নিচিনা আৰু বহু ল'ৰা ছোৱালী আছে যি নিজৰ মাক দেউতাকক হেৰুৱাই অনাথ হৈ আছে। সেয়েহে তোমাৰ বৰ্তমানৰ পিতৃ আৰু মই এই কঠোৰ সিদ্ধান্ত লৈছিলোঁ যে আমি তেনেকুৱা ল'ৰা ছোৱালীকেই তুলি ল'ম। কথাবোৰ কৈ থাকোঁতে চাৰুৰ মাক চুৱে চকু পানী ৰখাব নোৱাৰিলে। চাৰুৱে নিজ হাতেৰে মাকৰ চকু পানী মচি ক'লে, মা, মোক ক্ষমা কৰি দিয়া, মই তোমাক দুখ দিলোঁ। তুমি চিন্তা নকৰিবা মা, মই তোমাৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ, কিন্তু মই মোৰ জন্মদাত্ৰী মাৰ ওচৰলৈও এবাৰ যাব বিচাৰোঁ। এইবাৰ চাৰুৰ তুলনীয়া মাকেও সন্মতি দিলে আৰু চাৰুৱে পূৰ্ণ উদ্যমেৰে নিজৰ গাঁওখন গুগল আৰ্থত বিচাৰিবলৈ ধৰিলে। বিচাৰি থাকোঁতে চাৰুৱে এটা স্থান দেখিলে য'ত সৰু হৈ থাকোঁতে তাৰ মাকে শিল ভঙা কাম কৰিছিল আৰু সিও তাৰ মাকক সহায় কৰিছিল। বহু চেষ্টাৰ মূৰত চাৰুৱে গুগল আৰ্থত তাৰ নিজৰ গাঁওখন বিচাৰি উলিয়াব পাৰিলে। এই কথাটো সি তাৰ প্ৰেমিকা লুচি আৰু তুলনীয়া পিতৃ মাতৃকো জনালে। চাৰুৰ বৰ্তমানৰ পিতৃ মাতৃয়েও বিচাৰিছিল যে চাৰুৱে তাৰ জন্মদাত্ৰী মাতৃক, তাৰ পৰিয়ালক এবাৰ লগ কৰক। চাৰু এতিয়া ভাৰতৰ মধ্যপ্ৰদেশৰ সেইখন জিলাত, য'ত তাৰ গাঁও গণেশতলাই অৱস্থিত। চাৰুৱে গাঁওখনত উপস্থিত হৈ চাৰিওফালে চালে আৰু সেই ঘৰটোলৈও গ'ল,
য'ত সি তাৰ মাক, ককায়েক আৰু ভনীয়েকৰ লগত জীৱনৰ শৈশৱ কটাইছিল। কিন্তু ঘৰটোত এতিয়া কোনো নাছিল। চাৰুৱে ওচৰে পাজৰে থকা মানুহক সুধিছিল যদিও কোনেও তাৰ কথা বুজি পোৱা নাছিল, কাৰণ সি হিন্দী ক'ব পৰা নাছিল। অলপ সময় পিছত সি তাত এজন মানুহ লগ পালে, যিজনে ইংৰাজী বুজি পাইছিল আৰু তাৰ কথামতে তাক তাৰ জন্মদাত্ৰী মাকৰ ওচৰলৈ লৈ গৈছিল। তাত মাকৰ লগতে ভনীয়েকো আছিল। এক অতি আৱেগ বিহ্বল মুহূৰ্ত। সাৱতা সাৱতি চাৰুৰ চকুৰে আনন্দৰ চকুপানী বৈ আছিল আৰু মাকেও চকুপানীৰে বাট নেদেখা হৈ আছিল। চাৰুৱে গম পাইছিল যে তাৰ ককায়েক গুড্ডুৰ ৰেলৰ খুন্দাত মৃত্যু হৈছিল, যাৰ বাবে সি সেইদিনা ষ্টেচনত তাৰ ওচৰলৈ উভতি অহা নাছিল। চাৰুৱে সকলো কথা ফোন কৰি অষ্ট্ৰেলিয়াত থকা মাক দেউতাকক জনালে আৰু ক'লে, মা, দেউতা, মই মোৰ হেৰুওৱা পৰিয়াল পাই গ'লোঁ, কিন্তু তোমালোকে চিন্তা নকৰিবা, মোৰ বাবে আজিও তোমালোক মোৰ মা দেউতা। দুদিন পিছত অষ্ট্ৰেলিয়াত থকা মাক দেউতাকো চাৰুৰ গাঁৱত আহি উপস্থিত হ'ল। এক অতি আনন্দৰ মুহূৰ্ত। প্ৰিয় দৰ্শক, এয়াই আছিল 5 বছৰীয়া চাৰুৰ কাহিনী, যিয়ে ইমান কম বয়সতে জীৱনৰ ইমান কষ্ট সহ্য কৰিবলগীয়া হৈছিল। তথাপি চাৰুৱে হাৰ মনা নাছিল। সি যুঁজি গৈছিল। মাকে তাক সৰুতে চেৰু বুলি মাতিছিল, যাৰ অৰ্থ সিংহ, লায়ন। যদিও এয়া চাৰুৰ জীৱনৰ প্ৰত্যাহ্বানৰ কাহিনী, তথাপি এই কাহিনীৰ অন্যতম নায়ক হ'ল চাৰুক তুলি তালি ডাঙৰ দীঘল কৰা অষ্ট্ৰেলিয়াৰ দম্পতীহাল, যিয়ে নিজৰ কথা চিন্তা নকৰি সৰ্বোচ্চ ত্যাগ কৰিলে। ভাৰতত বছৰি 80,000 ল'ৰা ছোৱালী নিৰুদ্দেশ হয়, কিন্তু চাৰুৰ জীৱন কাহিনী অতি বিৰল। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।